Hello friends, welcome back to my YouTube channel. মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ হঠাতে এটা আয়োজন হ'ল খানাৰ। খানাটো হ'ব গাহৰি মাংস আৰু গাহৰি বজাৰ কৰি লৈ আহিলোঁ, যিবিলাক লাগে আলু পিঁয়াজ মছলা চব্জি লাগে আমি পাৰচেছ কৰি লৈ আহিলোঁ আৰু হঠাতে হ'ল প্লেনটো। আমি একচুৱেলি গৈছিলোঁ ৱৰ্কআউট কৰিবলৈ, ফুটবল খেলিলোঁ, ফুটবল খেলি উঠি হঠাতে প্লেন হ'ল গাহৰি মাংস খোৱা। মানে কাৰণটো কি, আমি দুজন ল'ৰা একেলগে এই নতুন ৰুম এটাত শ্বিফ্ট হৈছোঁ আৰু সেই উদ্দেশ্যে আমি দুইজনে আজি গাহৰি বনাম আৰু গাহৰি মাংসৰে খানা খাম। গতিকে আপোনালোকক ভিডিঅ'ত দেখুৱাইছোঁ গোটেইখিনি কেনেকৈ কি কৰোঁ। ভিডিঅ'টো চাই থাকিব, বঢ়িয়া লাগিব। কি কি বনাওঁ চবখিনি দেখুৱাইছোঁ। 300-400 গ্ৰাম মান 400 গ্ৰাম দিয়ক। বেছি হ'ব লাগে ধুনীয়াকৈ ধুই লওক। খানাটো ভালকৈ হ'ব লাগে। আজি স্পেচিয়েল ডে, ছানডে। আজি মানে আমি দুইজনে এটা নতুন ৰুমত শ্বিফ্ট হৈছোঁ একেলগে আৰু সেই উদ্দেশ্যে তাৰোপৰি আজি হ'ল ৰবিবাৰ। দুটা কাৰণ, দুটাই ফ্ৰী আছোঁ আজি আৰু ভাবিলোঁ আবেলি হঠাতে প্লেন হ'ল গাহৰি মাংস খোৱা। গতিকে গাহৰি কিনি আনিলোঁ, বজাৰ চব কৰি লৈ আহিলোঁ। এতিয়া গাহৰি মাংস ধুই আছে ধুনীয়াকৈ। মানে আমাৰ যোগাৰ একো নাই, হঠাতে হ'ল আৰু যিখিনি যোগাৰ আমাৰ লগত আছে সেইখিনি দি হঠাতে মানে, গতিকে টেম্পৰী টাইপৰ খানা হ'ব। এইটো কাৰেণ্ট এনেকৈ লগাই দিছোঁ আৰু ইয়াতে বিচনাৰ ওপৰতে উঠাই দিছোঁ কঢ়াই। এতিয়া আমাৰ মাংসটো গৰম হ'ব দিছোঁ, গৰম হোৱাৰ পিছত ইয়াক ধুনীয়াকৈ বনোৱা হ'ব। আৰু খানা এটা খাব লগা হ'লে কিমান কি যোগাৰ লাগে চাওক। এয়া হ'ল আলু নাই নেকি? আলু নাই। এইটো পিঁয়াজ, নহৰু, কেঁচা জ্বলা, নিমখ, এইটো হ'ল বিলাহী, তাৰপিছত এইবিলাক মছলা আছে, সেইটো মিঠাতেল। গতিকে হঠাতে আয়োজন হোৱা খানাটো, গতিকে বহুত বেছি একো নাই। আমাৰ মাংসৰ যোগাৰখিনি আছে। খানা লাগে, দালি ভাত এইবিলাক আমাৰ ইয়াতে বনোৱা আছে, তাৰ পৰা আনি খাম। অকল মাংসটো ইয়াতে বনাম আৰু মাংসটো ধুনীয়াকৈ বনাই নৰ্মেল পাৰ্টি আৰু আমাৰ। এতিয়া এই চাকু লৈছোঁ, চব্জি কাটিম। চব্জি কাটি উঠি মই যাম গা ধুবলৈ। তাৰপিছত আমাৰ বৈদ্য ভাই ই খানা বনাই থাকিব, খানা মানে মাংসটো বনাব। তাৰপিছত আহি মই হেল্প কৰিম লগতে। এতিয়া চব্জি অলপ কাটি দিব। এইখন হ'ল চাকু মোৰ হাতত। এতিয়া চব্জি কাটা হৈ গ'ল, এতিয়া চব্জি ধুব যাব। চব্জি ধুই উঠি চব্জিখিনি ধুনীয়াকৈ চেলাই লওঁ। এই মই এনেকৈ কাটো পিঁয়াজ। এই চা, পিঁয়াজ কাটা অভ্যাস আছে জানে আমাৰো। অত এক্সপেৰিয়েন্স নাই, কিন্তু ট্ৰাই কৰিছোঁ কি হয়। আজি মানে খানাৰ গোটেইখিনি বস্তু বৈদ্যই কৰিলে। নহয় অকলে নহয়, মই আছে ছাতি মজুমদাৰ হেল্প কৰি আছে। হেল্প কৰি আছোঁ, কিন্তু মেইন দায়িত্বটো সি লৈছে। মই যোগাৰী, ই দায়িত্ব মেইন। আজি ফাৰ্ষ্ট দিন হয়, মই গাহৰি মাংস বনাই আছোঁ, নাজানো কি হ'ব। ট্ৰাই কৰি আছোঁ, চাম কি হয় নহয়। এই পিঁয়াজটো এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ, পিঁয়াজটো। আৰু এইফালে দেখিছে পিঁয়াজ কাটি ল'লোঁ। তাৰপিছত এইটো বিলাহী, এই বিলাহীটো এনেকৈ কাটি ল'লোঁ। ক'লে বিলাহীটো মানে এনেকুৱা চাইজৰ কৰিব লাগিব। মই এনেকুৱা চাইজৰ কৰিছিলোঁ, এইটো ডাঙৰ হ'ব বুলি। গতিকে সৰু সৰু কৰিব লাগে, ই কৰি আছে। আৰু বিলাহীৰ এই গুটিখিনি ওলাই দিছোঁ। যিখিনি গুটি সেইটো ওলাই দিছোঁ। বিলাহীৰ গুটিটো বোলে ডাইজেষ্ট নহয়, সেইকাৰণে গুটিটো ওলাই দিছোঁ। কিন্তু কিমান সত্য নাজানো, যদি কোনোবাই জানে কমেণ্ট কৰি জনাব। আৰু এইটো পিঁয়াজ, এই নহৰু। আৰু এই নহৰু না, এই নহৰু বোলে ডেইলি খাব লাগে, এইটো প্ৰেছাৰৰ কাৰণে ভাল বুলি কয়। আৰু মই নহৰুটো খাই বহুত ভাল পাওঁ, গতিকে খালোঁ কেঁচা নহৰু। মুখৰ এটা গন্ধ ওলায় নহৰু খোৱাৰ পিছত, কিন্তু এইটো চবাই খোৱা নহৰুটো স্বাস্থ্যৰ কাৰণে মানে বহুত উপযোগী, বহুত ভাল। কেঁচা নহৰু সদায় খাব ৰাতিপুৱা এপিচ। পিঁয়াজটো বেছি হ'ল নাকি নাজানো। পিঁয়াজ বেছি দিব নালাগে, কেঁচা খাম অলপ বেছি থাকে। লাগিছে বেছি হৈ গ'ল, নাজানো, তেলটো বেছি নপকিলে নেকি। মানে কেনিয়ান হৈছে, কেৰাহীটোক ৰখি থাকিব লগা হৈছে। মানে কেৰাহীটোৰ হিটটো কম, সেইকাৰণে কাষত বহি ৰখি আছোঁ, গৰমে হোৱা নাই। বহুত টাইম লাগিল, মানে ইমান সময় নালাগে আনি নৰ্মেলি, কিন্তু কেৰাহীটো হিটাৰটোৰ কাৰণে অলপ টাইম বেছি লৈছে। গতিকে কাষত বহি ৰখি আছোঁ আৰু কি কৰিব উপায় নাই। গতিকে এই বৰ্তমানৰ চিটুৱেশ্যন এনেকৈ বনাই আছোঁ। এক পিচ টেষ্ট কৰি চাওঁ। গৰম আছে, অলপ সময় লাগিব আৰু অলপ সময় আছে ভাই, অলপ সময় আৰু সিজিব দিয়ে, কাৰণ এইটো হিটটোৰ বহুত কম, মানে সেইকাৰণে টাইম লাগিছে। আৰু অলপ সময় ৰাখিব লাগিব, ধুনীয়া হ'ব। টেষ্টটো ধুনীয়া আছে, জ্বালা অলপ অলপ আছে। গতিকে আমাৰ বৈদ্য খানা বনোৱা নে অভ্যাস আছে, আগতে ধুনীয়া আছে। আমি পিছে বনোৱা ভাবিছা ন? ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, চাম কি হয়। ফাৰ্ষ্ট টাইম হ'ব নোৱাৰে, এইটো ফাৰ্ষ্ট টাইমৰ এনেকুৱা নহয়। এইটো ফাৰ্ষ্ট টাইমত ফাৰ্ষ্ট টাইম বুলি ক'লেতো বহুত একদম বঢ়িয়া, বহুতেই ভাল হৈছে।
খাই যাম এটা ফাইনাল ৰিজাল্ট কি হয় চাওঁ ফাৰ্ষ্ট টাইম নহয় এইটো ফাৰ্ষ্ট টাইম নহয় এইটো এক্সপিৰিয়েঞ্চৰে টেষ্ট এইটো এক্সপিৰিয়েঞ্চ ৰান্ধনি টেষ্ট এইটো অলপ সময় লাগব আৰু সিজিলে ধুনীয়া আহিব আমাৰ গাঁৱৰ ফালে যেতিয়া খানা বনাওঁ না এনেকৈ ধুনীয়াকৈ প্ৰথমতে যিমানটা ল'ৰা খানা খাম সেইকেইটা ল'ৰাৰ লগত আলোচনা হয় কোন কোন খানা খাব ফোন কৰিব কিবা কিবি মানে এনেকুৱা তহঁতৰ ফালে কেনেকুৱা হয় খানা খালে যেতিয়া খানা খাবি ধৰি লওক 10জন ল'ৰা ফোন কৰি মানে গোটেইবিলাককে খবৰ দিয়া না এনেকৈ খানা খাম বুলি আমাৰ ফালে এনেকুৱা হয় পাতি গোটেইকে মাতো তাৰপিছত ধুনীয়াকৈ লিষ্ট বনাব তাৰপিছত কি খানা খাব মাছ খাব মাংস খাব ব্ৰইলাৰ খাব এনেকুৱা হয় না তহঁতৰ ফালে মানে ইয়াৰ ঘৰ হ'ল শিলচৰত গতিকে শিলচৰৰ খানাৰ কালচাৰটো কেনেকুৱা ইয়াৰ পৰাই জানি লওঁ অলপ এইটো এই যিমান মানুহ আছে তাক মাতি কোনে মানুহ কি খাব সেইটো তাক আগত ক'ব লাগে কোনে মাংস খায় কোনে মাছ খায় কোনে কণী খায় তাৰপিছত ডিছ বনাম পিছত আকৌ মাংস বেলেগ মাছ বেলেগ কণী বেলেগ আনি গোটেই মানুহ যিমান থাকিব তাৰ লগত ধৰি এইটো মানে একজনৰ স্পেচিয়েল ৰান্ধনি থাকে গাঁৱত মানে এজন থাকে তাক মানে গোটেই দায়িত্বটো দিয়া যায় খানা বনোৱা কামখিনি সিয়ে কৰি দিব মানে একেই আৰু আমাৰ তাতো এনেকুৱাই হয় আৰু এণ্টাৰটেইনমেণ্ট চলি থাকে গতিকে শিলচৰতো এনেকুৱাই আমাৰ তাতো এনেকুৱাই আৰু আজি আমি দুইটাই একেলগে আজি কোনো নাই ইয়াতে নাচিব ডেন্স কৰিব দুয়োটাই গান বজাই খানা বনাই আৰু এতিয়া খানা হ'ব টাইম হৈছে অলপ টাইম লাগিল কিয় খানাটো মানে আমাৰ মেইন বস্তু আমাৰ যিটো মানে চুলা নাই চুলাত প্ৰব্লেম আছে অলপ মানে হিটটো কমকৈ হয় ইয়াৰ কেপাচিটিটো কম আছে নেকি সেইকাৰণে টাইম লাগছে আৰু বেছি সময় নাই তথাপিতো টেষ্ট কৰি চালোঁ মানে বঢ়িয়া হৈছে অকণমান সময় থাকে আৰু ধুনীয়া হ'ব গতিকে ভাই একদম প্ৰফেচনেল কোনেও পাত্তা নাপায় যি খানা বনাইছে ভাই বঢ়িয়া হৈছে চাই কৈছোঁ একদম ফাৰ্ষ্ট ক্লাছ একো নাই বঢ়িয়া আছে একদম প্ৰফেচনেল বনাইছে খানা প্ৰফেচনেলটো নহয় আজি ফাৰ্ষ্ট নেক্সট টাইম এইটো চাম আৰু ভালকৈ কেনেকুৱা হয় আজিতো ফাৰ্ষ্ট টাইম এইটো মোৰ ডাউট লাগি আছে কি হ'ব নহ'ব টেনশ্যন লাগি আছে আমাৰ বায়ে খাব কি নাখাব এইটো এটা কথা একদম বঢ়িয়া হৈছে মই কৈ দিছোঁ না চাৰ্টিফিকেটটো মই দিছোঁ যিহেতু দুটা এজো বেলেগ নাই কোনো চাৰ্টিফিকেট দিব মই দিছোঁ একদম বঢ়িয়া খানা আছে এইটো টেষ্ট কৰি চালোঁ এতিয়া খানা লৈ আহোঁ আমি ভাত তাত যি বনাইছে লৈ আহোঁ আৰু লগত ধুনীয়াকৈ বহি খাম আৰু এয়া আমি মেছৰ পৰা খানা লৈ আহিলোঁ দালি বনাইছে আজি দালি চাউল ৰুটি আৰু এইখন চব্জি স্কোৱাছৰ আৰু লগত আমাৰ আছে এয়া মাংস এতিয়া ধুনীয়াকৈ বহি লৈ আমি ইয়াতে খাম দুইটাই আমি খানাখিনি গোটেইখিনি মেছৰ পৰা লৈ আহিলোঁ আৰু গাহৰি মাংস ইয়াতে বনালোঁ এতিয়া ধুনীয়াকৈ খাম তো ৰেডি খাওঁ আপোনালোকে চাওক আমি খাওঁ খাৱাৰ পিছতেই গম পাম কেনেকুৱা হ'ল ইমানটো ভাল নহ'ব কাৰণ মোৰ ফাৰ্ষ্ট টাইম হয় তাৰপিছতে ইমান বেয়াও নহ'ব কাৰণ অলপ টাইম লাগিছে তাৰপিছত খাৱাৰ পিছতে চাম কি হয় আপুনি কওক কেনেকুৱা লাগিছে আকৌ আপোনালোকে কেনেকৈ ক'ব আমি খাম আপোনালোকে কেনেকৈ ক'ব আমি খাই পেলাই কৈ আছোঁ কমেণ্টটো মাংসটো চাই খাব পাৰে ন মাংসটো চাওক মাংসটো চাই কমেণ্ট কৰিব কেনেকুৱা হৈছে মানে কালাৰটো মেইনটো বহুতে কালাৰটো চাই গম পাই যায় খানা কেনেকুৱা হয় কালাৰটো চাই এইটো ভালে লাগিছে আৰু মই যিহেতু খাইছোঁ এক পিচ আৰু খাই পেলাই ধুনীয়া লাগিছে মানে বহুত ফাৰ্ষ্ট ক্লাছ আৰু একদম প্ৰফেচনেল ৰান্ধনি যেনেকৈ খানা বনায় সেনেকুৱা খানা বনাইছে চ' এই আছিল ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু পিছত নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম বাই বাই